আজি এই ভিডিঅ'টোত আমি কাৰেক্ট এনচাৰ বিষয়ে আলোচনা কৰিম। এইটো এটা বহুত ইম্পৰ্টেণ্ট টপিক হয় ক্লাছ 9, 10, 11 আৰু 12ৰ কাৰণে, সকলো বোৰ্ড এক্সামৰ কাৰণে এইটো এটা ইম্পৰ্টেণ্ট টপিক। এইটো সেৱা বোৰ্ড আৰু হায়াৰ ছেকেণ্ডেৰী এক্সামৰ বাবে ৰিলিভেণ্ট হয়। তুমি যদি এইটো বৰ্ডৰ হয় তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। প্ৰথম প্ৰশ্নটো চাওক, দ্য ট্ৰেইন ষ্টাৰ্ট, ট্ৰেইনখন আৰম্ভ হৈছে বিফ'ৰ উই ৰিচ দ্য ষ্টেচন, আমি ষ্টেচন পোৱাৰ আগতে ট্ৰেইনখন ষ্টাৰ্ট হৈছে। কোনটো কাম আগত হৈছে? যিটো কাম আগত হৈছে সেইটোত কৈছে যে পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হ'ব, আৰু যিটো পিছত হৈছে এইটো পাষ্ট ইনডিফিনিট। ঠিক আছে, ইয়াতে চাওক, ট্ৰেইন ষ্টাৰ্ট হোৱাটো আগতে হৈছে আৰু ৰিচ দ্য ষ্টেচন, ষ্টেচন পোৱা কামটো কৈছে যে পিছত হৈছে। এতিয়া আৰু এটা কথা, যদি চেণ্টেন্সত কৈছে যে বিফ'ৰ থাকে তেতিয়াহ'লে পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব। এইটো সদায় মনত ৰাখিব। যদি চেণ্টেন্সত বিফ'ৰ থাকে, বিফ'ৰ আছেনে নাই, BEFOR, বিফ'ৰ থাকিলে আমি পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম। তেতিয়াহ'লে কি হ'ব? দি ট্ৰেইন, TRAIN, ট্ৰেইন, দ্য ট্ৰেইন হেড started, STARTED, started before, BEFOR, before we reach, এইটো ED লাগিব, REACHED, reach the station, STATION, station. নেক্সট 2 নম্বৰটো চাওক, উই ৰিচ দ্য ষ্টেচন আফটাৰ দ্য ট্ৰেইন লেফ্ট, ট্ৰেইনখন গুচি যোৱাৰ পিছত আমি ষ্টেচন গৈ পাইছোঁ। কোনটো কাম আগত হৈছে? ট্ৰেইন এৰাটো আগত হৈছে না আমি ষ্টেচন পোৱাটো আগত হৈছে? ট্ৰেইন এৰাটো আগত হৈছে আৰু আমি ষ্টেচন পোৱা কামটো পিছত হৈছে, হয় নহয়? এতিয়া ট্ৰেইন এৰা কামটো আগত হৈছে, গতিকে ইয়াতে পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হ'ব আৰু এপিনে হ'ব পাষ্ট ইনডিফিনিট। ঠিক আছে, তেতিয়াহ'লে ইয়াতে কি হ'ব? উই ৰিচ, REACHED, ৰিচ। এইটো ED লাগিছে এইকাৰণে পাষ্ট ইনডিফিনিট, কাৰণ কামটো পিছত হৈছে। দ্য ষ্টেচন আফটাৰ দ্য ট্ৰেইন, TRAIN, ট্ৰেইন হেড লেফ্ট, HAD, হেড, লেফ্ট, LEFT, লেফ্ট। সদায় মনত ৰাখিব, পাষ্ট পাৰফেক্ট টেন্সত সদায় হেড ব্যৱহাৰ হ'ব। ঠিক আছে, ইয়াৰ পিছত 3 নম্বৰটো চাওক, দ্য পেচেণ্ট ডাই বিফ'ৰ দ্য ডক্টৰ কাম, পেচেণ্ট ডাই মানে ৰোগীৰ মৃত্যু হৈছে বিফ'ৰ দ্য ডক্টৰ কাম, ডক্টৰ অহাৰ আগতে ৰোগীজন ঢুকালে। তেতিয়াহ'লে ৰোগী ঢুকোৱা কামটো আগত হৈছে আৰু ডক্টৰ অহা কামটো পিছত হৈছে, হয় নহয়? ৰোগীজন ঢুকালে, ইয়াৰ পিছতে আহিছে ডক্টৰ। তেতিয়াহ'লে যোনটো কাম আগতে হয় সেইটো কামত পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হয়, আৰু যিটো পিছত হয় সেইটোত হ'ব পাষ্ট ইনডিফিনিট। তেতিয়াহ'লে আমি কি দিম ইয়াতে? দ্য পেচেণ্ট, PATIENT, দ্য পেচেণ্ট হেড হ'ব ইয়াতে, হেড ডাইড, DIED, বিফ'ৰ, FORE, বিফ'ৰ দ্য ডক্টৰ, DOCTORE, ডক্টৰ। কাম আছে নহয়, এইটো কেম আহি যাব, CAME, কেম। ঠিক আছে, যদি চেণ্টেন্সত কৈছে বিফ'ৰ থাকে তেতিয়াহ'লে সদায় মনত ৰাখিব ইয়াতে পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হ'ব, আৰু পাষ্ট পাৰফেক্ট টেন্সত সদায় হেড ব্যৱহাৰ হয়, হেড। নেক্সটৰটো চাওক, দ্য ডক্টৰ কেম আফটাৰ দ্য পেচেণ্ট ডাই, ডক্টৰ আহিছে আফটাৰ দ্য পেচেণ্ট ডাই, ৰোগীৰ মৃত্যু হৈছে, ইয়াৰ পিছত কৈছে যে ডক্টৰ আহিছে। তেতিয়াহ'লে ৰোগী ঢুকোৱা কামটো আগত হৈছে, তাতে পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হ'ব। ঠিক আছে, দি ডক্টৰ, DOCTORE, দ্য ডক্টৰ কেম, CAME, কেম, আফটাৰ, AFTER, আফটাৰ দ্য পেচেণ্ট,
PATIENT দ্য পেশেণ্ট হেড হ'ব পাষ্ট পাৰফেক্ট টেন্স হেড ডাই DIED ডাইড ঠিক আছে ইয়াৰ পিছত নেক্সটটো চাওক I do it before he come I do it মই কৰিলোঁ বিফৰ হি কাম তেওঁ অহাৰ আগতে আমি কামটো কৰিলোঁ তেওঁ অহাৰ আগতে কৈছে যে আমি কামটো কৰিলোঁ কাম কৰা কামটো আগত হৈছে হয়নে নহয় আৰু তেওঁ অহা কামটো পিছত হৈছে কাম কমপ্লিট হৈছে আৰু ইয়াৰ পিছত তেওঁ আহিছে ঠিক আছে তো যোনটো কাম আগতে হয় তাতে পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হয় আৰু যোনটো পিছত হয় তাতে হ'ব পাষ্ট ইনডিফিনিট টেন্স সদায় মনত ৰাখিব তেতিয়াহ'লে ইয়াতে হ'ব পাষ্ট পাৰফেক্ট আই হেড HAD হেড আই হেড ডুটো ডান হৈ যাব পাষ্ট পাৰফেক্ট বুলি কৈছে নহয় তেতিয়াহ'লে পাষ্ট পাৰফেক্ট টেন্সত অৰিজিনেল টেন্স হেড বহিব আৰু বেকেট যিটো আছে বেকেটৰ এইটো পাষ্ট পাৰ্টিচিপল হৈ যাব বুজিছেনে ডুৰ পাষ্ট পাৰ্টিচিপল হ'ব ডান ডান ইট বিফৰ BEFORE বিফৰ আৰু মই আৰু এটা কথা কৈছোঁ যদি চেণ্টেন্সত বিফৰ থাকে তোমালোকে বিফৰ পোৱা তেতিয়াহ'লে তোমালোকে সদায় মনত ৰাখিবা পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হ'ব আৰু বেলেগ ছাইডত পাষ্ট ইনডিফিনিট যদি পাষ্ট ইনডিফিনিট দিয়া থাকিলে সেইটোতো ভালেই আৰু যদি দিয়া নাথাকে তেতিয়াহ'লে পাষ্ট ইনডিফিনিট লৈ নিব লাগিব আৰু যোনটো কাম আগত হয় তাত পাষ্ট পাৰফেক্ট টেন্স আৰু যিটো পিছত হয় তাতে কি হ'ব past indefinite before he এটো কামটো আছে নহয় কেম হৈ যাব CAME কেম ঠিক আছে ইয়াৰ পিছত নেক্সটটো চাওক হি ডু দ্য সাম তেওঁ অংকটো কৰিলে বিফৰ দ্য টিচাৰ কাম টিচাৰ অহাৰ কৈছে পূৰ্বেই তেওঁ অংকটো কৰিলে এতিয়া অংক কৰা কামটো আগতে হৈছে টিচাৰ পিছত আহিছে হয়নে নহয় টিচাৰ আহি দেখে তেওঁ অংক কৰা কমপ্লিটেই হ'ল হয়নে নহয় এতিয়া যোনটো কাম আগত হয় তাতে আমি পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম ঠিক আছে তেতিয়াহ'লে ইয়াতে কি হ'ব হি হেড হেড কি কাৰণে বহাইছোঁ কাৰণ পাষ্ট পাৰফেক্ট টেন্সত অৰিজিনেল টেন্স হেড হ'ব আৰু এই ডুৰ পাষ্ট পাৰ্টিচিপল বহিব হয়নে নহয় হি হেড done the sum before the teacher TEACHER the teacher came এটো কামটো কেম হৈ যাব CAM কেম ঠিক আছে লাষ্টটো চাওক হি ডু দ্য ৱৰ্ক সি কামটো কৰিলে বিফৰ আই কাম মই অহাৰ আগতে তেওঁ কামটো কমপ্লিট কৰিলে কথাটো এইটো বুজাইছে হি ডু দ্য ৱৰ্ক তেওঁ কামটো কৰিলে বিফৰ আই কেম মই অহাৰ আগতে তেওঁ কামটো কৰিলে তেতিয়াহ'লে যোনটো কাম আগত হৈছে তাতে আমি পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম আৰু যিটো পিছত হৈছে তাতে আমি কি কৰিম পাষ্ট ইনডিফিনিট ঠিক আছে তেতিয়াহ'লে ইয়াতে কি হ'ব হি হেড ডান ডান কি কাৰণে হৈছে ডুৰ পাষ্ট পাৰ্টিচিপল ডান ডি ৱৰ্ক বিফৰ আই কেম কৰি দিয়া সদায় মনত ৰাখিব যদি বিফৰ থাকে সেন্টেন্সত তেতিয়াহ'লে আমি পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম এইটো হ'ল ফৰ্মুলা কৈছে যে যদি সেন্টেন্সত কৈছে যে বিফৰ ৱাৰ্ডটো থাকে তেতিয়াহ'লে আমি পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম ঠিক আছে থ্যাংক ইউ ধন্যবাদ